নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি হৈছে ইংৰাজী 26 ফেব্ৰুৱাৰী 2025, অসমীয়া ফাগুন মাহৰ 13 তাৰিখ বুধবাৰ। আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি লগতে লাইক কমেণ্ট কৰিব। আমি লৈ আহিছোঁ দিনটোৰ ৰাশিফল আৰু সমাধান, যিটো কৰিলে আপোনাৰ আজিৰ দিনটো সুকলমে পাৰ হ'ব। লগতে আমি জানি লওক আজিৰ দিনটোৰ কিছু গুৰুত্বপূৰ্ণ কথা। সূৰ্য উদয় হ'ব 5:50, সূৰ্য অস্ত যাব 5:18। আজি তিথি হৈছে ত্ৰয়োদশী তিথি, পক্ষ হৈছে কৃষ্ণ, নক্ষত্ৰ হৈছে শ্ৰৱণ, কাৰণ হৈছে বৃষ্টি, যোগ হৈছে পৰিক আৰু বাৰ হৈছে বুধবাৰ। আজি জন্ম হোৱা জাতক জাতিকাৰ ৰাশি হ'ব আপোনাৰ মকৰ ৰাশি। প্ৰথম মেঘ ৰাশি। আজি নিজকে অনুপ্ৰাণিত কৰি ৰাখিবলৈ কল্পনাত এখন সুন্দৰ আৰু আচৰিত ছবি সৃষ্টি কৰক। যদি আপুনি আজি আপোনাৰ কথা শুনি বিনিয়োগ কৰে তেন্তে আৰ্থিক লোকচানৰ প্ৰায় নিশ্চিত। পৰিয়ালৰ বাবে কিছু ভাল আৰু উচ্চ লক্ষ্যত উপনীত হ'বলৈ সচেতনভাৱে অলপ ৰিস্ক ল'ব পাৰি। হেৰুৱা যুগলৈ ভয় নকৰিব। আপোনাৰ আজিৰ মেজাজটো হ'ব সময় কথা, টকা, বন্ধু, সম্পৰ্ক সকলো এফালে আৰু প্ৰেম আনফালে। দুয়োজনে ইজনে সিজনৰ মাজত হেৰাই গৈছে। আপোনাৰ কঠোৰ পৰিশ্ৰম আজি ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব। আজি আপোনাৰ বাবে মানুহে আপোনাৰ বিষয়ে কি ভাবে সেয়া আপোনাৰ বাবে গুৰুত্ব নহ'ব। আচলতে আজি আপুনি আজৰি সময়ত কাকো লগ পাবলৈ ভাল নাপাব আৰু নিসংগতা উপভোগ কৰিব। প্ৰেম ঘনিষ্ঠ মজা। এইটো আপোনাৰ পত্নীৰ সৈতে এটা ৰোমান্টিক দিন হ'ব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় 11:37 পৰা 12:36 আৰু মনোযোগৰ সময় হৈছে 10:39 পৰা 11:37। ভাগ্যশালী নম্বৰটো হৈছে 4, শুভ ৰং বাদামী, বেয়া দিশ হৈছে উত্তৰ দিশ। সমাধানটো হৈছে আজি ডাঙৰ দাদাৰ মতামতক সন্মান আৰু আজ্ঞা পালন কৰিলে আপোনাৰ আৰ্থিক অৱস্থা উন্নত হ'ব। যদি আপোনাতকৈ জ্যেষ্ঠজনৰ আপুনি সন্মান কৰক, আজ্ঞা পালন কৰক, তেতিয়া আপোনাৰ ভাল হ'ব। এতিয়া এই বৃষভ ৰাশি। আজি জিৰণি লোৱাটো প্ৰয়োজনীয় বুলি প্ৰমাণিত হ'ব, কাৰণ শেহতীয়াকৈ আপুনি বহুত মানসিক চাপৰ মাজেৰে পাৰ হৈ গৈছে। নতুন নতুন কাম কাজ আৰু মনোৰঞ্জনে আপোনাক জিৰণি লোৱাত সহায় কৰিব। যদি আপুনি জীৱনৰ গাড়ীখন ভালদৰে চলাব বিচাৰে তেন্তে আজি আপুনি টকাৰ গতিবিধিৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। আপোনালোকৰ মাজৰ কিছুমানে হয়তো গহনা আৰু ঘৰুৱা সামগ্ৰী কিনিব। আজি প্ৰেমৰ সম্পৰ্কত নিজৰ স্বতন্ত্ৰ বিবেচনা ব্যৱহাৰ কৰক। যদি আপুনি আপোনাৰ পৰিকল্পনা সকলোৰে আগত প্ৰকাশ কৰিবলৈ কুণ্ঠাবোধ নকৰে তেন্তে আপুনি আপোনাৰ প্ৰকল্পটো নষ্ট কৰিব পাৰে। আজি ঘৰত কোনোবা পাৰ্টিৰ বাবে আপোনাৰ বহুমূলীয়া সময় নষ্ট হ'ব পাৰে। আপোনাৰ পত্নীৰ সৈতে হাঁহি ধেমালি আৰু প্ৰতিটো মুহূৰ্ত উপভোগ কৰাৰ সময়ত আপুনি যেন কৈশোৰৰ ঘূৰি আহিছে। আজিৰ বাবে ভাল আৰু শ্ৰেষ্ঠ সময় 1:32 পৰা 2:29 আৰু মনোযোগৰ সময় হৈছে 10:39 পৰা 11:38। ভাগ্যশালী নম্বৰটো হৈছে 4, শুভ ৰং বাদামী, বেয়া দিশ উত্তৰ দিশ। সমাধানটো হৈছে আজি নীলা কাপোৰ এখনত 7টা ক'লা মাহ, 7টা ক'লা জলকীয়া আৰু এটা কেঁচা কয়লা নিৰ্জন ঠাইত পুতি থ'লে আপোনাৰ আৰ্থিক অৱস্থা ভাল হ'ব। সমাধান হিচাপে আপুনি এইটো কৰক, তেতিয়া আপোনাৰ ভাল হ'ব। এতিয়া মিথুন ৰাশি। আজি আপোনাৰ বাবে শক্তিৰে ভৰা দিন নহয় আৰু সৰু সৰু কথাত আপুনি বিৰক্ত হ'ব। কমিশ্যন, ডিভিডেণ্ড বা ৰিয়েলিটিৰ জৰিয়তে আপুনি লাভ হ'ব। আজি কেৱল অচিনাকি মানুহৰ পৰাই নহয়, বন্ধুৰ পৰাও সাৱধান হোৱাৰ প্ৰয়োজন আছে। আৱেগিকভাৱে আপোনাৰ সঙ্গীক ব্লেকমেইলিং কৰাটো পৰিহাৰ কৰক। আজি আপুনি কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ অগ্ৰগতি দেখিব। ভ্ৰমণ আৰু শিক্ষা সম্পৰ্কীয় কামে আপোনাৰ সজাগতা বৃদ্ধি কৰিব। আত্মীয়ৰ হস্তক্ষেপে বিবাহিত জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় ভাল সময় হৈছে 12:36 পৰা 1:32 আৰু মনোযোগৰ সময় বেয়া সময় হৈছে 8:45
45 পৰা 9:42 ভাগ্যশালী নম্বৰটো হৈছে ইয়াত খুব ৰং ৰূপালী বেয়া দিশ হৈছে উত্তৰ দিশ। সমাধানটো হৈছে আজি বিচনাৰ চাৰিওটা কোণত তামৰ গজাল লগালে স্বাস্থ্যৰ বাবে ভাল। নিজে সমাধান হিচাপে বিচনাৰ চাৰিওটা খুৰাত আপুনি তামৰ গজাল লগাওক, তেতিয়া আপোনাৰ ভাল হ'ব। সমাধান হিচাপে আপুনি আজি এইটো কৰক। কৰ্কট ৰাশি, আজি বন্ধুৰ পৰা লাভ কৰা এটা বিশেষ প্ৰশংসা সুখৰ উৎস হৈ পৰিব, কাৰণ আপুনি আপোনাৰ জীৱনটোক এজোপা গছৰ দৰে কৰি তুলিছে, যিয়ে থিয় হৈ গৰম ৰ'দ সহ্য কৰি পথচাৰীক ছাঁ দিয়ে। আপোনাৰ অৱস্থাৰ পৰিকল্পনাই হয়তো আপোনাৰ ধন সম্পত্তি ক্ষয় কৰিব। যুৱক যুৱতীসকলৰ জড়িত হৈ থকা কামবোৰত অংশগ্ৰহণ কৰিবলৈ ভাল সময়। মিঠা হাঁহিৰে প্ৰেমৰ দিনটো উজ্জ্বল কৰক। কৰ্মক্ষেত্ৰৰ দৃষ্টিকোণৰ পৰা আজি আপোনাৰ দিন। ইয়াৰ সম্পূৰ্ণ সুবিধা লওক। আজি ঘৰৰ বাহিৰত থকা মানুহে সকলো কাম সম্পূৰ্ণ কৰি সন্ধিয়া কোনো পাৰ্ক বা নিজান ঠাইত সময় কটাব বিচাৰিব। আপুনি অনুভৱ কৰিব যে বিয়াৰ সময়ত দিয়া সকলো প্ৰতিশ্ৰুতি সত্য। আপোনাৰ পত্নী আপোনাৰ আত্মাৰ সংগী। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় 10:39 পৰা 11:38 মনোযোগৰ সময় হৈছে 8:45 পৰা 9:42 ভাগ্যশালী নম্বৰটো হৈছে 5, শুভ ৰং সেউজীয়া, বেয়া দিশ হৈছে উত্তৰ দিশ। সমাধানটো হৈছে আজি মদ আৰু চিগাৰেট ব্যৱহাৰ নকৰিলে আৰ্থিক দিশ ভাল হ'ব। আজি আপুনি ৰাগিয়াল বস্তু ব্যৱহাৰ নকৰিব। ইয়াতে মদ আৰু চিগাৰেটৰ কোৱা হৈছে, কিন্তু ৰাগিয়াল বস্তু ব্যৱহাৰ নকৰিব। তম্বাকু, চিগাৰেট ইত্যাদি। সিংহ ৰাশি, আজি যিবোৰ সমস্যাই আপোনাক অশান্তি দিছে সেইবোৰ সমাধানৰ বাবে চতুৰতা, কৌশল আৰু কূটনীতিৰ প্ৰয়োজন। আজি কাৰো সহায় অবিহনে টকা উপাৰ্জন কৰিব পাৰিব। বন্ধু বান্ধৱী আৰু ঘনিষ্ঠ লোকসকলে আপোনাৰ ওচৰত সহায়ৰ হাত আগবঢ়াব। আজি আপোনাৰ প্ৰেমিকজনে আপোনাৰ কথা শুনাতকৈ তেওঁৰ কথা কোৱাটোৱে বেছি পছন্দ কৰিব, যাৰ বাবে আপুনি অলপ বিচলিত হ'ব পাৰে। যিকোনো ব্যয়বহুল কাম বা পৰিকল্পনাত অংশগ্ৰহণ কৰাৰ আগতে ভালদৰে চিন্তা কৰক। আজি আজৰি সময়ত এনেকুৱা কাম কৰিব পাৰিব আপুনি প্ৰায়ে চিন্তা কৰে কিন্তু কৰিবলৈ সক্ষম নহয়। যদি আপোনাৰ জীৱন সংগীয়ে কোনো কথা গুৰুত্ব সহকাৰে নলয় তেন্তে বিবাদৰ সৃষ্টি হ'ব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 9:42 পৰা 10:39 মনোযোগৰ সময় হৈছে 2:29 পৰা 3:27 ভাগ্যশালী নম্বৰটো হৈছে 3, শুভ ৰং হৈছে কেশৰ হালধীয়া, বেয়া দিশ হৈছে উত্তৰ দিশ। সমাধানটো হৈছে আজি তুলসী পাত সেৱন কৰিলে স্বাস্থ্যৰ বাবে ভাল হ'ব। সমাধান হিচাপে আপুনি তুলসীৰ পাত খাওক, তেতিয়া আপোনাৰ স্বাস্থ্য ভাল থাকিব। এতিয়া আহিছোঁ আমি কন্যা ৰাশি। আজি আপুনি শক্তিৰে ভৰি পৰিব আৰু অসাধাৰণ কাম কৰিব। খৰখেদাকৈ সিদ্ধান্ত ল'ব নালাগে। বিশেষকৈ গুৰুত্বপূৰ্ণ বিত্তীয় চুক্তিৰ আলোচনাৰ সময়ত আত্মীয়ৰ সৈতে সম্পৰ্ক সতেজ কৰাৰ দিন। আপুনি হয়তো উদাৰ আৰু মৰমৰ উপহাৰ লাভ কৰিব। আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব, মাত্ৰ এটাকৈ গুৰুত্বপূৰ্ণ পদক্ষেপসমূহ ল'ব লাগিব। যিসকলে এতিয়ালৈকে কোনো কামত ব্যস্ত আছিল তেওঁলোকে হয়তো আজি নিজৰ বাবে সময় পাব পাৰে, কিন্তু ঘৰত কিছু কাম আহি থকাৰ বাবে আপুনি আকৌ ব্যস্ত হৈ পৰিব পাৰে। বাস্তৱ আৰু আপোনাৰ পিতৃ-মাতৃয়ে আপোনাৰ পত্নীক কিছুমান আচৰিত আশীৰ্বাদ দিব পাৰে, যাৰ ফলত আপোনাৰ বিবাহিত জীৱন আৰু অধিক উন্নত হ'ব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় আছে 8:45 পৰা 9:42 মনোযোগৰ সময় আছে 10:39 পৰা 11:37 ভাগ্যশালী নম্বৰটো হৈছে 2, শুভ ৰং হৈছে ৰূপালী, বগা দিশ, বেয়া দিশ হৈছে উত্তৰ দিশ। সমাধানটো হৈছে আজি আৰ্থিক অৱস্থা উন্নত কৰিবলৈ গৰুক গুৰ খুৱাব লাগে। আজি আপুনি সমাধান হিচাপে গৰুক গুৰ খুৱাওক, তেতিয়া আপোনাৰ ভাল হ'ব।
এতিয়া আহিছোঁ আমি তুলা ৰাশি। আজি বিপদত পৰা কাৰোবাক সহায় কৰিবলৈ নিজৰ শক্তি ব্যৱহাৰ কৰক। মনত ৰাখিব, এই শৰীৰটো এদিন বা আন দিনা ধূলিত পৰিব। যদি ইয়াৰ কাৰো কাম নাই তেন্তে ইয়াৰ কি কাম? বাজিৰ পৰা লাভ হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ সৈতে জিৰণি আৰু শান্তিপূৰ্ণ দিন উপভোগ কৰক। যদি মানুহ আপোনাৰ ওচৰলৈ সমস্যা লৈ আহে তেন্তে সেইবোৰক আওকাণ কৰক আৰু সেইবোৰে আপোনাৰ মানসিক শান্তি বিঘ্নিত কৰিবলৈ নিদিব। হঠাতে আপুনি নিজকে গেলাপালৰ সুগন্ধিৰ তিতি যোৱা যেন পাব। এয়া প্ৰেমৰ মাদকতা অনুভৱ কৰক। আপুনি হয়তো অফিচত গম পাব যে আপুনি যিজন ব্যক্তিক আপোনাৰ শত্ৰু বুলি ভাবিছিল তেওঁ আচলতে আপোনাৰ শুভাকাংক্ষী। ঘৰতে অনুষ্ঠান, হাৱন পূজন আদিৰ আয়োজন কৰা হ'ব। চকুৱে হৃদয়ৰ কথাবোৰ প্ৰকাশ কৰে। এই ভাষাত পত্নীৰ লগত কথা পতাৰ দিন। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় 7:45 পৰা 9:42 মনোযোগৰ সময় 12:36 পৰা 1:32। ভাগ্যশালী নম্বৰটো হৈছে 4, শুভ ৰং বাদামী, বেয়া দিশ উত্তৰ দিশ। সমাধানটো হৈছে আজি আপোনাৰ ওজনৰ সমান জপ ধান গৌশালালৈ দান কৰিলে আপোনাৰ স্বাস্থ্যৰ উন্নতি ঘটিব। আজি সমাধান হিচাপে আপোনাৰ ওজনৰ সমান জপ ধান গৌশালালৈ দান কৰক, তেতিয়া আপোনাৰ ভাল হ'ব। বৃশ্চিক ৰাশি। আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ ভাল দিন। আপোনাৰ সুখে আপোনাৰ আত্মবিশ্বাস বৃদ্ধিহে কৰিব। যিকোনো সময়তে টকাৰ প্ৰয়োজন হ'ব পাৰে, গতিকে আজি যিমান পাৰে ইমান টকা সঞ্চয় কৰাৰ কথা চিন্তা কৰক। সন্ধিয়াৰ সামাজিক কাম-কাজ আপুনি আশা কৰাতকৈ ভাল হ'ব। আজি আপুনি কিছু প্ৰাকৃতিক সৌন্দৰ্যত তিতি যোৱা অনুভৱ কৰিব। অংশীদাৰীসকলে আপোনাৰ পৰিকল্পনা আৰু ব্যৱসায়িক ধাৰণাসমূহৰ প্ৰতি উৎসাহী হ'ব। খেলা-ধূলা জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ, কিন্তু খেলাত ইমান ব্যস্ত নাথাকিব যে পঢ়া-শুনাত বাধাৰ সৃষ্টি হয়। চেষ্টা কৰিলে আজি জীৱনৰ শ্ৰেষ্ঠ দিনটো আপোনাৰ পত্নীৰ সৈতে কটাব পাৰিব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 9:42 পৰা 10:39 আৰু মনোযোগৰ সময় হৈছে 12:36 পৰা 1:32। ভাগ্যশালী নম্বৰটো 6, শুভ ৰং গোলাপী, বেয়া দিশ হৈছে উত্তৰ দিশ। সমাধানটো হৈছে আজি বাহিৰলৈ ওলাই যোৱাৰ সময়ত কপালত কেশৰ বা হালধি লগালে আৰ্থিক অৱস্থা উন্নত ঘটিব। মানে আপুনি কেশৰ বা হালধিৰ ফোট লগাই কিনে ওলাই যাওক, তেতিয়া আপোনাৰ ভাল হ'ব। সমাধান হিচাপে আপুনি আজি এইটো কৰক। এতিয়া ধনু ৰাশি। আজি দীৰ্ঘদিন ধৰি অনুভৱ কৰি অহা ভাগৰ আৰু মানসিক চাপৰ পৰা আপুনি সকাহ পাব। এই সমস্যাবোৰৰ পৰা স্থায়ী সকাহ পাবলৈ জীৱনশৈলীৰ পৰিৱৰ্তন আনিবলৈ উপযুক্ত সময়। ঋণৰ বাবে আপোনাৰ ওচৰলৈ অহাসকলক আওকাণ কৰাটোৱেই ভাল হ'ব। আপোনাৰ জ্ঞান আৰু হাস্যৰসে আপোনাৰ চৌপাশৰ মানুহক আপ্লুত কৰিব। প্ৰেমত কৰা অভদ্ৰ আচৰণৰ বাবে ক্ষমা খুজিব। আজি অফিচৰ পৰিৱেশ ভাল হৈ থাকিব। উকিলৰ ওচৰলৈ গৈ আইনী পৰামৰ্শ লোৱাটো ভাল দিন। আপোনাৰ পত্নীৰ সৈতে কিছু উত্তেজনা সম্ভৱ, কিন্তু সন্ধিয়াৰ আহাৰ গ্ৰহণৰ সময়ত কথাবোৰ সমাধান হ'ব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় 10:39 পৰা 11:37 আৰু মনোযোগৰ সময় 2:29 পৰা 3:27। ভাগ্যশালী নম্বৰ 3, শুভ ৰং হৈছে কেশৰী হালধীয়া, বেয়া দিশ হৈছে উত্তৰ দিশ। সমাধানটো হৈছে আজি আপোনাৰ প্ৰিয় দেৱতাক হালধীয়া ফুল আগবঢ়াওক। ইয়াৰ দ্বাৰা আপোনাৰ আৰ্থিক অৱস্থা উন্নত হ'ব। সমাধান হিচাপে আপুনি যিজন ভগৱানক মানে সেইজনক আপুনি হালধীয়া ফুল দি পেলাই আপুনি ফুল দিয়ে যে এনেকৈ ফুল দিয়ে, তেতিয়া আপোনাৰ ভাল হ'ব। মকৰ ৰাশি। আজি যিকোনো ধৰণৰ সংঘাত বা বিৰোধিতাৰ পৰা আঁতৰি থাকক, কিয়নো ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব। ক্ষুদ্ৰ উদ্যোগ কৰা লোকসকলে আজি তেওঁলোকৰ ঘনিষ্ঠ কোনোবা এজনৰ পৰা কিছু পৰামৰ্শ লাভ কৰিব পাৰে, যিয়ে তেওঁলোকৰ বাবে আৰ্থিক লাভৰ সম্ভাৱনা আছে। আপোনাৰ সন্তানৰ বাবে বিশেষ কিবা এটা পৰিকল্পনা কৰক।
আপোনাৰ পৰিকল্পনাসমূহ বাস্তৱসন্মত আৰু কাৰ্যকাৰী কৰাটো সম্ভৱ হোৱাটো নিশ্চিত কৰক। এই উপহাৰৰ বাবে আগন্তুক প্ৰজন্মই আপোনাক সদায় মনত ৰাখিব। আপোনজনৰ অবিহনে সময় কটাবলৈ অসুবিধা পাব। নতুনকৈ আৰম্ভ কৰা প্ৰকল্পসমূহে আশা কৰা ধৰণে ফল নাপাব। আনক বুজাব পৰা ক্ষমতাই আপোনাক বহুত উপকৃত কৰিব। যদি আপোনাৰ পত্নীৰ স্বাস্থ্যৰ বাবে কাৰোবাক লগ পোৱাৰ পৰিকল্পনা বাতিল হয়, তেন্তে চিন্তা নকৰিব, আপুনি একেলগে অধিক সময় কটাব পাৰিব। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় 12:36 পৰা 1:32 আৰু মনোযোগৰ সময় 11:37 পৰা 12:36 ভাগ্যশালী নম্বৰ 3, শুভ ৰং কেশৰী হালধীয়া, বেয়া দিশ হৈছে উত্তৰ দিশ। সমাধানটো হৈছে আজি অশ্বগন্ধাৰ শিপাক চেক কাপোৰেৰে মেৰিয়াই ৰাখিলে চাকৰি আৰু ব্যৱসায়ত ক্ষেত্ৰত অগ্ৰগতি। চেক কাপোৰ মানে ৰঙা, বগা, কলা কিবা এনেকুৱা চেক থকা ঘৰ থকা কাপোৰ। কুম্ভ ৰাশি, আজি আনক সমালোচনা কৰি সময় নষ্ট নকৰিব, কাৰণ ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰতো বেয়া প্ৰভাৱ পৰিব পাৰে। আৰ্থিক উন্নতিৰ বাবে আপোনাৰ বাবে গুৰুত্বপূৰ্ণ বস্তু কিনিবলৈ সহজ হ'ব। মানসিক চাপৰ সময়ছোৱা চলি থাকিব, কিন্তু পৰিয়ালৰ সহায় কৰিব। ব্যক্তিগত সম্পৰ্ক সংবেদনশীল আৰু সূক্ষ্ম হৈ থাকিব। কৰ্ম বিষয়বোৰ সমাধানৰ বাবে নিজৰ বুদ্ধিমত্তা আৰু প্ৰভাৱ ব্যৱহাৰ কৰক। আজিৰ সময়ৰ অভাস কথা বিবেচনা কৰিলে নিজৰ বাবে সময় উলিয়াব পাৰি, কিন্তু হঠাতে অফিচৰ কাম কিছুমান আগমনৰ বাবে সেয়া কৰিব নোৱাৰিব। আপোনাৰ পত্নীৰ আচৰণে আপোনাৰ পেছাদাৰী সম্পৰ্কত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 1:32 পৰা 2:29 আৰু মনোযোগৰ সময় হৈছে 8:45 পৰা 9:42। ভাগ্যশালী নম্বৰটো হৈছে 1, শুভ ৰং কমলা সোণালী, বেয়া দিশ হৈছে উত্তৰ দিশ। কুম্ভ ৰাশিৰ সমাধানটো হৈছে আজি প্ৰতিবন্ধী লোকক সেৱা আগবঢ়ালে আপোনাৰ স্বাস্থ্যৰ উন্নতি ঘটিব। আজি আপুনি প্ৰতিবন্ধী মানে যিকোনো কন্যা মানুহক আপুনি সহায় কৰক, তেতিয়া আপোনাৰ ভাল হ'ব। মীন ৰাশি, আজি পৰিস্থিতিৰ ওপৰত হাত ধৰিবলৈ চেষ্টা আৰম্ভ কৰাৰ লগে লগে আপোনাৰ অস্থিৰতা নাইকিয়া হৈ যাব। অতি সোনকালেই আপুনি দেখিব যে এই সমস্যাটো চাবোনৰ বুদবুদৰ দৰে, যিটো আপুনি স্পৰ্শ কৰাৰ লগে লগে ফাটি যায়। দীৰ্ঘদিন বিনিয়োগ কৰিলে লাভ পাব পাৰি। আপোনাৰ মানসিকতা আৰু ব্যক্তিত্বৰ জৰিয়তে কিছুমান নতুন বন্ধুক লগ পাব। এবাৰ নিজৰ মিল বিচাৰি পালে জীৱনত আৰু একো নালাগে। এই কথা আজি আপুনি গভীৰভাৱে অনুভৱ কৰিব। আপোনাৰ মনটো কৰ্ম সংক্ৰান্তীয় সমস্যাত আবদ্ধ হৈ পৰিব, যাৰ বাবে আপুনি পৰিয়াল আৰু বন্ধু-বান্ধৱৰ বাবে সময় উলিয়াব নোৱাৰিব। আজি আপুনি কথাবোৰ সঠিকভাৱে বুজিবলৈ চেষ্টা কৰা উচিত, নহ'লে ইয়াৰ বাবে আপুনি আজৰি সময়ত এইবোৰ কথা ভাবি থাকিব আৰু সময় নষ্ট কৰিব। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 2:29 পৰা 3:27। মনোযোগৰ সময় হৈছে 12:36 পৰা 1:32। ভাগ্যশালী নম্বৰটো হৈছে 7, শুভ ৰং হৈছে ক্ৰীমী বগা, বেয়া দিশ হৈছে উত্তৰ দিশ। সমাধানটো হৈছে আজি ঘৰত ব্যৱসায়ত মংগল যন্ত্ৰ স্থাপন কৰি পূজা কৰিলে চাকৰি ব্যৱসায়ত অগ্ৰগতি হ'ব। এইটো ঘৰত আৰু ব্যৱসায়ত বুলি গতিকে কৈছে, দোকান হওক, অফিচ হওক, যিকোনো ব্যৱসায়ত আপুনি এইটো স্থাপন কৰি পূজা কৰক, তেতিয়া আপোনাৰ ভাল হ'ব। আজিলৈ ধন্যবাদ।